শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কিমান বাৰ বুজালো বোলে কোৰ্ট কাছাৰী এইবোৰ দুখীয়া মানুহৰ বাবে নহয় টকা থাকিলে হাজাৰ দুখ থাকিলেও তোৰ আইনৰ সুৰুৱালৈ ওলাই আহিব পাৰি মই তোক কিবা সুধি আছো বিন্দুৰ কথা তই মিছাকৈ আৰু বেয়াকৈ কোৱা বুলি শুনিছো হয়নে নহয় কথাটো মাজনী দুৱাৰখন খোল দুৱাৰখন জপাই থৈছো কিয় খোলচোন খোল তই এনেকুৱাকে কৰিব ওলাইছিলি কিয় আমিবোৰ কি মৰি গৈছো আমাৰ কথা এবাৰো নাভাবিলি বিন্দু দাদা মগজুত তোৰ কিবা মাল বোলা বস্তু আছেনে নাই ঐ তাক তেনেকৈ কথা কৈছো তোক কৈছো মূৰ্খ হৈ আছ এতিয়াও তই কথা অলপ ভালকৈ কবি তই ভিডিঅ'টো এতিয়াই কিয় শ্বেয়াৰ কৰিলি তই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আগতে এবাৰ মোক সুধিব লাগিছিল নে নাই মোৰ ইচ্ছা মই কেতিয়া শ্বেয়াৰ কৰোঁ আৰু তোক সুধিবলৈ তই কোনবে দুটা কথা পাতিলে বুলি তই নিজক বছ বুলি ভাবি ললি নেকি পাগল হলি তই চালা তোক বচাবৰ কাৰণে মই 10 লাখ টকা খৰচ কৰিছো আজি মিবান নথকা হলে তই এতিয়া হৈ জেলত পচি থাকিলি হয় তাৰ পিছত কি মোক কয় তাৰ যি ইচ্ছা সি তাকে কৰিব হা নকৰিম এই মনিয়ে কাৰো গোলামী নকৰে এই মনি ৰাজা হৈ বি ৰাজা সি মোক কৰ্ডন মাৰিবলৈ আহিছে আৰু সি মোৰ ওপৰত কেছ দিছে মই কি বহি থাকিম মই কি তালে ভয় কৰোঁ নেকি ভুল কৰিছ মনি নাই কৰা মই কৈছো ভুল কৰিছ তই তোৰ বাবে আমি সব বিপদত পৰিব লাগিব কাক তেনেকৈ কথা কৈছ হা কাক তেনেকৈ কথা কৈছ ঐ তোৰ সাথে কাক কুকুৰি কথা ক'ব লাগিব
চামন আমি শত্ৰু নহয় আমি বন্ধু আৰু মই এই কথাখিনি তোৰ ভালৰ কাৰণে কৈছোঁ তোৰ মাত্ৰ এটা সৰু ভুলে আমাক বিপদত পেলাব পাৰে তই এবাৰ ভাবচোন এই ভিডিঅ'টো যদি পুলিচৰ হাতত পৰে পুলিচে তোক লগালগ আকৌ এৰেষ্ট কৰিব আৰু তাৰপিছত আমি চব ফচি যাম হা গতিকে কথাবোৰ অকণমান তই বুজি পাবি শত্ৰুক দুৰ্বল বুলি ভবাটোৱে আমাৰ আটাইতকৈ ডাঙৰ মূৰ্খামি বুজি পালি ওলাই যা দেতা ওলাই যা এতিয়াই ওলাই যা চাৰ তই মোৰ কথাটো শুনিলো চুপ একো কথা নকবি মোক তোৰ কাৰণে আজি বিন্দুৱে ছুইচাইড কৰিব বিচাৰিছিল ভাগ্য ভাল ভগৱানে আজি তাইক ৰক্ষা কৰিলে নহলে ছোৱালীজনীক মই হেৰুৱাবলগীয়া হলহেঁতেন সেইবোৰ চব তোৰ কাৰণে হৈছে তোৰ কাৰণে আজিৰ পৰা এইখন ঘৰৰ দুৱাৰ তোৰ কাৰণে চিৰদিনৰ বাবে বন্ধ হ'ল কেতিয়াও নাহিবি তই মোৰ ল'ৰাই নহয় তই মোৰ ল'ৰা হোৱাহেঁতেন তই মোক ইমান কষ্ট দি নাথাকিলিহেঁতেন গুচি যা ইয়াৰ পৰা তোৰ কাৰণে তোৰ দেউতা তোৰ ভনীয়েৰ আজিৰ পৰা মৰিল বুলি ধৰি ল মই তোক কাবৌ কৰিছো কেতিয়াও নাহিবি দেতা তুমি দেখিছো সলনি হোৱাই নাই সেই প্ৰজ্ঞা যেনেকুৱা আছিল তেনেকুৱাই হৈ থাকিব কথা সদায় স্পষ্টকৈ কৈছিলো আৰু কম মই যোৱাৰ পিছত আপোনালোকে চাগে বৰ ভাল পাইছিল ভাবিছিলে চাগে প্ৰজ্ঞা উভতি নাহে যেতিয়া এতিয়া আমাৰে ৰামৰাজ্য সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সি ভনীয়েকক বোলে ন্যায় দিহে এৰিব এয়াই ন্যায় দিলি হা পাৰিলি ভনীয়েৰক ন্যায় দিব পাৰিলি ওলাই যা বুলি কৈছো নহয় ওলাই যা দেতা ওলাই যা এতিয়াই ওলাই যা তোৰ কাৰণে আজি বিন্দুৱে ছুইচাইড কৰিব বিচাৰিছিল ভাগ্য ভাল ভগৱানে আজি তাইক ৰক্ষা কৰিলে নহলে ছোৱালীজনীক মই হেৰুৱাবলগীয়া হলহেঁতেন সেইবোৰ চব তোৰ কাৰণে হৈছে
প্ৰজ্ঞা তুমি ঠিকে আছানে পানী অকমান খাবা নেকি নাখাওঁ এইখিনি সময়ত হয়েই পটককৈ কিবা এটা গোন্ধ পালে উকালি আহে অলপ সময় ৰৈ লোৱা তাৰ পাছত এইখিনি আপেল খাই ল'বা মই তোমাৰ বাবে কাটি আনিছোঁ মই এইবোৰ নাখাওঁ লৈ যাওক আৰু আপুনি তেল মৰা স্বভাৱটো এৰক মই এইবোৰ একেবাৰে ভাল নাপাওঁ প্ৰজ্ঞা তুমি এইবোৰ কি কৈ আছা মই কাক তেল মাৰিলোঁ তোমাৰ কথা চিন্তা কৰিহে কথাটো কৈছোঁ মোৰ কথা চিন্তা কৰিব নালাগে আপুনি মোৰ কথা কোনে কিমান চিন্তা কৰে ভালদৰে জানে আৰু মই যোৱাৰ পিছত এইখন ঘৰত কি কি হৈছিল সেয়া সকলো খবৰ পাইছোঁ তেতিয়াতো মোৰ কথা আপুনি চিন্তা কৰা নাছিল তুমি দেখিছোঁ সলনি হোৱাই নাই সেই প্ৰজ্ঞা যেনেকুৱা আছিল তেনেকুৱাই হৈ থাকিব কথা সদায় স্পষ্টকৈ কৈছিলোঁ আৰু কম মই যোৱাৰ পিছত আপোনালোকে চাগে বৰ ভাল পাইছিল ভাবিছিলে চাগে প্ৰজ্ঞা উভতি নাহে যেতিয়া এতিয়া আমাৰেই ৰামৰাজ্য তুমি হয়তো পাহৰি গৈছা তুমি এইখন ঘৰলৈ উভতি আহোঁতে তোমাক মায়ে ঘৰৰ পৰা উলিয়াই দিব খুজিছিল তুমি মাত্ৰ এটা সুযোগ দিব লাগে বুলি অনুৰোধ কৰিছিলা মই আৰু অনুৱে তোমাৰ মাক বুজাই বঢ়াই মান্তি নকৰোৱা হ'লে তুমি কিজানি এইখন ঘৰত থাকিবই নোৱাৰিলাহেঁতেন এইখন মোৰ ঘৰ মোৰ দেউতাই সজা ঘৰ আৰু এইখন ঘৰত থাকিবলৈ মোক আপুনি দয়া নকৰিলেও হ'ব মোৰ মাক মান্তি কৰাবলৈ আপুনি কোন মনত ৰাখিব আপুনি এইখন ঘৰৰ আলহীহে আলহী কেতিয়াবা আহে আৰু দুদিন থাকি গুচি যায় এইবোৰ লৈ যাওক জিউ আহা সৰুবা তোমাৰ লগত এটা কথা আছিলে কি কথা কোৱাচোন অনুবায়ে কোৱা কথাটো সঁচা নেকি কোনটো কথা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বেছি সময় কথা পাতিব নোৱাৰোঁ মা আহি পালে ডাঙৰ কথা হ'ব তুমি হে মনীষা আন্টিক তেনেকৈ কিয় ক'লা মই সেইটো কি ভুল কৰিলোঁ ভুল কৰিছা তুমি যিজনী মানুহৰ কাৰণে তুমি সেইখন ঘৰত থাকিবলৈ সুবিধা পালা সেই মানুহজনীক তুমি তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল নহয় যোৱা তুমি এতিয়া মনীষা আন্টিক ক্ষমা খোজা কি কৈছা তুমি মই তাইক ক্ষমা খুজিম তুমি মোক ইমান তললৈ যাবলৈ দিছা
মই সৰু হ'ব নোৱাৰোঁ। আৰে তুমি বুজা নাই, তেওঁ আমাৰ লগত থাকিলে বহুত কাম হ'ব আমাৰ। বুজি পাইছানে নাই তুমি? কোনোবা আহিছে, মই পিছত ফোন কৰিছোঁ। জিও আহা। সৰুবা, তোমাৰ লগত এটা কথা আছিলে। কি কথা কোৱাচোন? অনুবায়ে কোৱা কথাটো সঁচা নেকি? কোনটো কথা? মই মাহী হ'ব ওলাইছোঁ বোলে। অঁ, তুমি মাহী হ'বা, সৰু মাহী। আমাৰ জিও মাহী। মই কেতিয়া মাহী হ'ম নো? মোৰ যে কথাটো শুনিয়ে ভাল লাগি গৈছে। ভালেই হ'ব, মই তোমাৰ ধুনীয়া কেঁচুৱাটোৰ লগত খুব খেলি থাকিব পাৰিম। তেতিয়া যে মোৰ সময়বোৰ কোনফালে যাব মই গমেই নাপাম। অঁ সৰুবা, মই দেখোন পমক কথাটো কোৱাই নাই। পমক কিয় ক'ব লাগে? কিয়? মই মাহী হ'লে পম মামা হ'ব নহয়? পমে কথাটো শুনিলে বৰ ভাল পাব। আমি তিনিটায়ে ভালদৰে খেলিব পাৰিম। পমক এইবোৰ কথা একো নক'বা। কিয় সৰুবা? সি এইখন ঘৰৰ কোনো নহয়। তেনেকৈ কিয় কৈছা? পম আমাৰ ভাইটিহে। কোনো ভাইটি নহয়। আৰু ৰ'বাচোন, তোমাৰ প্ৰত্যেকটো কথাতে পমৰ নামটো কিয় থাকে? নেক্সট টাইম আৰু মোৰ আগত তাৰ নাম নল'বা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে